নমস্কাৰ বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই দীপিকা। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজ্জ্বলিল যোৰহাটৰ এক্সিলিয়ৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। আজি ঘোষণা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীসকলৰ মাজতে দেখিবলৈ পোৱা গৈছে ব্যাপক আনন্দ উৎসাহ। যোৰহাটৰ এক্সিলিয়ৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলো এইবাৰ ফলাফলত সৰ্বোচ্চ উত্তীৰ্ণৰ হাৰেৰে উজ্বলি উঠে। বিগত বৰ্ষৰ দৰে এইবাৰো বিদ্যালয়খনৰ প্ৰায় সংখ্যক শিক্ষাৰ্থীয়ে ডিষ্টিংশ্যন মাৰ্কছ লৈ উত্তীৰ্ণ হয়। আনকি বিজ্ঞান শাখাত যোৰহাটৰ ভিতৰতে সিদ্ধান্ত কাশ্যপে 85% নম্বৰ লাভ কৰি সৰ্বোচ্চ ফলাফল লাভ কৰে। বিদ্যালয়খনৰ বৃহৎ সাফল্যত শিক্ষক শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকলেও যথেষ্ট আনন্দ লাভ কৰে। আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয় আপোনালোকে আমাৰ বিদ্যালয়ৰ ফলাফল শুনি আমাৰ মাজলৈ আহিছে, গতিকে আপোনালোকক ধন্যবাদ। লগতে সমগ্ৰ অসমবাসী তথা বিশেষভাৱে যোৰহাটবাসীলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু 2020 বৰ্ষত স্থাপন হোৱা শৈক্ষিক জগত যোৰহাটত স্থাপন হোৱা এখন বিদ্যালয় আৰু খুব কম সময়তে ৰাইজে আশীৰ্বাদ দিয়া, মৰম দিয়া এখন বিদ্যালয়, যিখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ সমন্বয়ত এটা সুস্থ পৰিৱেশত ছাত্ৰ ছাত্ৰীক পাঠদান দিয়া হয়। আমি আজি খুব সুখী, খুব গৌৰৱান্বিত, কিয়নো আমি আশা কৰাৰ দৰেই ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ। আমি অভিভাৱকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো তেওঁলোকক আমি যি ধৰণে আগুৱাই লৈ যাবলৈ আমি বিচাৰিছিলোঁ, তেওঁলোকে আমাক সহযোগিতা কৰিছিলে, অভিভাৱকসকলেও সহযোগিতা কৰিছিলে, আৰু যাৰ ফলতে আজি আমি এই ফলাফল লাভ কৰিবলৈ সক্ষম হ'লোঁ। জয় এক্সিলিয়াৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, জয়। অভিভাৱক হিচাপে আচলতে আমি বিদ্যালয়খনে আচলতে যোৰহাট জিলাৰ ভিতৰতে বিদ্যায়তনিক দিশত আচলতে যিখিনি ভূমিকা পালন কৰিছে, আমি আচলতে ছাত্ৰীগৰাকীৰ সফলতাতে দেখা পাইছোঁ। ইয়াৰ মানে পৰিস্ফুট হৈছে আজি যোৰহাটৰ কাৰণে আচলতে এটা গৌৰৱৰ বিষয় যে বিদ্যালয়খনৰ আচলতে শিক্ষকসকলৰ যি একনিষ্ঠভাৱে ছাত্ৰ ছাত্ৰীসকলক একেবাৰে গাৰ চাৰ দৰে লাগি পেলাই ছাত্ৰ ছাত্ৰীসকলক যেনেধৰণে সহায় সহযোগিতা কৰিছিল, তাৰ কাৰণে আজিকালি বিদ্যালয়খনে এটা সুন্দৰ ফলাফল দেখাবলৈ সক্ষম হৈছে। আৰু ভাবিছোঁ বিদ্যালয়খনে এনেধৰণৰ ধাৰা যদি অব্যাহত ৰাখে, নিশ্চয় যোৰহাটৰ কাৰণে এটা সুনাম। আজি আমাৰ এক্সিলিয়াৰৰ কাৰণে সঁচাকৈ এটা গৌৰৱৰ ক্ষণ হয়। আজি ধৰক আমাৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী সকলো দেখিছে, আজি আমাৰ কাৰণে গৌৰৱৰ দিন। আমাৰ ৰিজাল্ট খুব ভালেই হৈছে আজি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত। তো আমাৰ যোনটো ছায়েন্স, আৰ্টছ আৰু কমাৰ্চ তিনিটা ষ্ট্ৰীমৰে আজি ৰিজাল্ট ওলাইছে। ছায়েন্স ষ্ট্ৰীমত আমাৰ ডিষ্ট্ৰিক্ট টপাৰ আহিছে সিদ্ধান্ত কাশ্যপ, সি 95% পাইছে, আৰু প্ৰায় মেথছত 99, ফিজিক্সত 99, সি তেনেকৈ মাৰ্কছ পাইছে। তাৰপিছত কম্পিউটাৰত 100 মাৰ্কছ আহিছে, আমাৰ ষ্টেট হায়েষ্ট আহিছে। ডিষ্টিংশ্যন আমাৰ ছায়েন্সৰ 120ৰ ভিতৰত ডিষ্টিংশ্যন মাৰ্কছ আহিছে 78টা, ষ্টাৰ আহিছে 30টা, আৰু বাকী ফাৰ্ষ্ট ডিভিজনে আহিছে গোটেইখিনি। তাৰপিছত আমাৰ বায়'লজিত 99, ফিজিক্সত 99, তেনেকৈ মাৰ্কছখিনি আহিছে। আৰু তাৰপিছত আৰ্টছত আমাৰ ভাগ্যশ্ৰী নেওগ নামৰ ছাত্ৰীগৰাকী টপাৰ হৈছে, 96% আহিছে, আৰু আৰ্টছত 45টা ডিষ্টিংশ্যন, বাকীখিনি ষ্টাৰ মাৰ্ক পাইছে, ফাৰ্ষ্ট ডিভিজনে পাইছে গোটেইখিনিয়ে। ঠিক তেনেদৰে কমাৰ্চত আমাৰ হায়েষ্ট হৈছে 87%, অবিনাশ হাজৰিকা নামৰ ছাত্ৰজনে পাইছে। গতিকে আমাৰ কাৰণে আজি গৌৰৱৰ ক্ষণ। যোৰহাটৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান এক্সিলিয়ৰ ছাত্ৰ ছাত্ৰীকে ইমান ভাল ফলাফল লাভ কৰিছে, হয়তো আজি আমাৰ কাৰণে ইয়াতকৈ সুখৰ দিন আমাৰ কাৰণে বেলেগ আৰু কোনো নাই। বাকী আমাৰ দেখিছে শিক্ষক শিক্ষয়িত্ৰীসকল আছে, আৰু আমাৰ ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলেও উপস্থিত হৈছেহি। তেওঁলোকক আমি এতিয়া এটা অভিনন্দন অনুষ্ঠান তেওঁলোকৰ কাৰণে আমি ৰাখিছোঁ, সেইটো আমি এতিয়া অনুষ্ঠান আৰম্ভ কৰিবলৈ যাম। অনুভৱটো বহুতেই ভাল লাগিছে, আৰু জানিব পাই যিহেতু জিলাৰ ভিতৰতে প্ৰথম হৈছোঁ বুলি বিজ্ঞান বিভাগত, সেইটো পাই গৌৰৱান্বিত অনুভৱ কৰিছোঁ, আৰু নিজৰ স্কুলৰ প্ৰতিও বহুত কৃতজ্ঞ হৈছোঁ এইটো ক্ষেত্ৰত। মোৰ নাম শ্ৰী সিদ্ধান্ত কাশ্যপ। মই 95% বিজ্ঞান বিভাগত। মোৰ ইংলিছত 91, আছামিজত 94, আৰু মেথছত 99, কম্পিউটাৰত 97, আৰু মোৰ কেমেষ্ট্ৰিত 94। শিক্ষক শিক্ষয়িত্ৰীসকল বহুত সেইটো ছাপৰ্টিভ হয়। তেওঁলোকে সদায় যিকোনো সময়তে মোৰ যিকোনো অসুবিধা বা সেইটোৰ প্ৰতি লক্ষ্য কৰি ৰাখে। মোৰ যিকোনো কনচেপ্ট বা কিবা ডাউট থাকিলে সদায় মোৰ ক্লিয়াৰ কৰি দিয়ে। মই আজি যদি যোনটো সময়তে তেওঁলোকক ফোন কৰোঁ, লাগিলে কিবা এটা প্ৰব্লেমে হৈছে বা কিবা বুলি, কোনো সময়তে তেওঁলোকে উত্তৰ নিদিয়াকৈ নাথাকে। তো সেইটো কাৰণে মই বহুত বেছি কৃতজ্ঞ, কাৰণ এইটো যিহেতু এনেকুৱা এখন শিক্ষানুষ্ঠানৰ পৰা
ইমান বেছি সা সুবিধা পোৱাৰ পিছত মানে এনেকুৱা এটা ৰিজাল্ট কৰিব পাৰে মই তেতিয়া নিজৰ শিক্ষক শিক্ষয়িত্ৰীক সেইটো কাৰণে মই বহুত বেছি কৃতজ্ঞ এনেকুৱা ৰিজাল্ট এটা কৰি দিব পৰাৰ কাৰণে প্ৰস্তুতি ভালেই চলি আছিলে মানে একাদশ শ্ৰেণীৰ পৰাই মানে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বহুত বেছি গুৰুত্ব দি আছিলে যাতে আমি মানে ভালকৈ প্ৰথমৰ পৰাই সেই যোনবোৰ কনচেপ্টবোৰ থাকক যাতে ক্লিয়াৰ হৈ যাওক যাতে পাছত যদি কিবা ধৰণৰ এনেকুৱা অসুবিধা হওক যাতে আমি সেইটো সময়ত মানে তাৰ সন্মুখীন হ'ব পাৰোঁ সেইটো কাৰণে 11ৰ পৰাই আমাৰ যোনটো প্ৰস্তুতি আছিলে স্কুলত মানে ফাউণ্ডেশ্যনটো বহুত ভাল কৰি ৰাখিছিলে আৰু 11ত আমাৰ সেইটো কাৰণে বহুত আগৰ পৰাই ক্লাছবোৰ ষ্টাৰ্ট কৰি দিছিলে মেট্ৰিক খতম হোৱাৰ পিছতে যাতে আমাৰ পাছলৈ গৈ কোৰ্চৰ কাৰণে মানে প্ৰব্লেম নহওক আৰু সেইটো কাৰণে 12ত গৈ আমাৰ বস্তুবোৰ সুবিধা হৈ পৰিছিলে আৰু মানে সহায় হৈছিলে সেইটো কাৰণে 12ত সোনকালে কোৰ্চ খতম হৈ আমি এক্সট্ৰাকৈ আকৌ পঢ়িব পাৰিছিলোঁ সেইটো কাৰণে ভালে হৈছে ভাল পাইছোঁ যি ধৰণে পঢ়িছিলোঁ যিটো আশা কৰিছিলোঁ সেইটো পাবলৈ সক্ষম হৈছোঁ সেইকাৰণে ভাল লাগিছে মোৰ 87.4 মোৰ ঋতব্ৰত কাশ্যপ শিক্ষক শিক্ষয়িত্ৰীসকলক কি ক'ব হয় ভালকৈ পঢ়াইছে যি কিবা ডাউট থাকিলেও পিছত মানে কোৰ্চ খতমৰ পিছত ডাউট থাকিলেও আমাক সহায় কৰি দিছে ফোন কৰিলেও যেতিয়া ফোন কৰোঁ তেতিয়া আমাক মানে ডাউট ক্লিয়াৰ কৰি দিয়ে ডিজিপ বৰাৰ ৰিপৰ্ট নিউজ নাও।